কাইলৈ আমাৰ ৰাতিপুৱা 9 বজাৰ পৰা বিশেষ জৰুৰী বৈঠক আহ্বান কৰা হৈছে ৰাইজৰ দলৰ, য'ত আমি মিত্ৰতা সম্পৰ্কে খাটাং সিদ্ধান্ত গ্ৰহণ কৰিম। এতিয়ালৈকে মিত্ৰতা সম্পৰ্কত আমাৰ স্থিৰ সিদ্ধান্তটো হ'ল যে আমি মিত্ৰতা কৰিমেই, কিন্তু যিধৰণে মিত্ৰতাত আগবাঢ়িব লাগিছিলে কংগ্ৰেছ দলে সেইধৰণে আগবঢ়া নাই। আমাৰ দলৰ ওপৰতো সাংঘাতিক প্ৰেছাৰ পৰিছে। বাতৰি কাগজত বেলেগ বেলেগ বাতৰি আহিছে, যিবিলাক বাতৰি আমি প্ৰচাৰ হোৱাটো কেতিয়াও বিচৰা নাছিলোঁ, সেইবিলাক বাতৰি কাগজত প্ৰকাশ হৈ গৈছে। গতিকে আমাৰ ওপৰত দলৰ বহুত সাংঘাতিক প্ৰেছাৰ পৰিছে। এনেকৈ মই দল ৰাখিব নোৱাৰিম, এনেকৈ মই দল ৰাখিব নোৱাৰিম নে। সেইকাৰণে কাইলৈ ৰাতিপুৱা 9 বজাৰ পৰা বিশেষ জৰুৰী কাৰ্যনিৰ্বাহক বৈঠক ৰাইজৰ দলৰ গুৱাহাটীত আয়োজন কৰা হৈছে আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ত। আৰু কাইলৈ এই বৈঠকত যি সিদ্ধান্ত হ'ব সেইটোৱে চূড়ান্ত সিদ্ধান্ত। কমেণ্ট নকৰোঁ। আলোচনা চলি আছে, কিন্তু আলোচনাৰ অগ্ৰগতি আৰু ইম্পৰ্টেঞ্চটো সেইটো অলপ কম সেইকাৰণে কাইলৈ যিটো সিদ্ধান্ত হ'ব সেই সিদ্ধান্তই ফাইনেল হ'ব। মানে পজিটিভ, আপোনালোকে ভুলকৈ নুলিয়াব। এলায়েন্স সম্পৰ্কে আজিৰ দিনটোলৈকে পজিটিভ, এলায়েন্স কৰাৰ পক্ষত। কিন্তু আমাৰ ওপৰত দলৰ সাংঘাতিক প্ৰেছাৰ পৰিছে। আমাৰ দলৰ নেতৃবৰ্গই সাংঘাতিক ধৰণে প্ৰেছাৰত আছে। বাতৰি কাগজত যিবিলাক বাতৰি ওলাইছে সেইবিলাকক লৈ আমাৰ দলৰ ভিতৰত ক্ষোভ হৈছে। গতিকে আমি এনেকুৱা ধৰণৰ বাতৰি ৰাজহুৱা হৈ থকাটো নিবিচাৰোঁ। আমাৰ ওপৰত সাংঘাতিক প্ৰেছাৰ পৰিছে। গতিকে কাইলৈ দিনটোত যিটো আলোচনা হ'ব মই একো ক'ব নোৱাৰোঁ। কাইলৈ দিনটোত যিটো কাৰ্যনিৰ্বাহক সিদ্ধান্ত হ'ব সেইটোৱে ফাইনেল। কাইলৈ আমি সংবাদমেল অনুষ্ঠিত কৰি আমাৰ কাৰ্যনিৰ্বাহকৰ পাছত গুৱাহাটীত সংবাদমেল অনুষ্ঠিত কৰি আপোনালোকক সকলো কথা জনাই দিম। মই শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিমেই, আৰু পৃথিৱীখন লুটি খাই গ'লেও শিৱসাগৰৰ পৰাই খেলিম মই 26। মানে চাওক, মোক এইবিলাক কথা এতিয়া সুধি থাকি লাভ নাই। কাইলৈ কাৰ্যনিৰ্বাহকত যি সিদ্ধান্ত হ'ব সেইটোৱে চূড়ান্ত। কাইলৈ কাৰ্যনিৰ্বাহক সভাত চূড়ান্ত হ'ব।